মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এমছ কুৱেশ্যনলৈ তোমালোকক স্বাগতম জনাইছোঁ। আগন্তুক এনুৱেল পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি তোমালোকৰ কাৰণে MCQৰ তৃতীয়টো ছেট আজি লৈ আহিছোঁ। ছেট 1 আৰু ছেট 2 তোমালোকৰ আই বাটন, ডেছক্ৰিপশ্যন বক্স আৰু এণ্ড স্ক্ৰীনত দিয়া থাকিব। আৰু তোমালোকৰ সুবিধাৰ্থে মোৰ চেনেলটোত প্লেলিষ্ট ক্ৰিয়েট কৰা আছে, তাতে জয়শ্ৰীআলি ধুনীয়াকৈ ভিডিঅ'বোৰ চাব পাৰিবা। লাইক কমেণ্ট কৰিবা, তোমালোকৰ একো লাইক কমেণ্ট মোক এনেকুৱা আৰু ভিডিঅ' বনাবলৈ অনুপ্ৰেৰণা যোগায়। চ' এতিয়া চাওঁ আহা কুৱেশ্যন নম্বৰ 1ত কি কৈছে। কুৱেশ্যন নম্বৰ 1ত কৈছে উক্তি ডেট ইজ এ এছাৰশ্যন ৰুটটো এটা অপৰিমেয় সংখ্যা আৰু যুক্তি আৰ এটা পৰিমেয় আৰু অপৰিমেয় সংখ্যাৰ যোগফল অপৰিমেয় সংখ্যা। চ' ছেট 1 আৰু ছেট 2ত এনেকুৱা টাইপৰ কুৱেশ্যন তোমালোক অলৰেডি দিছোঁ। এইকেইটা টাইপে আটাইতকৈ টান হয়, বাকীকেইটা মোটামুটি ইজিয়ে থাকে। চ' ইয়াতে চাবা ৰুটটো এটা অপৰিমেয় সংখ্যা, এইটো হয় না? আমি সকলোৱে জানো যে কি ৰুটটো অপৰিমেয়। নেক্সট কি কৈছে এটা পৰিমেয় আৰু এটা অপৰিমেয় সংখ্যাৰ যোগফল অপৰিমেয় সংখ্যা। এইটোৱে সঁচা কথা। যেনেকুৱা চোৱা 2 এটা পৰিমেয় সংখ্যা প্লাছ আৰু এটা অপৰিমেয় সংখ্যা ডেট ইজ ৰুট 2, এই দুটা যোগ কৰিলে যিটো যোগফল ওলাল ডেট মিনছ এইটো এটা কি সংখ্যা? এইটো এটা অপৰিমেয় সংখ্যা। সেইকাৰণে পৰিমেয় আৰু অপৰিমেয় সংখ্যাৰ যোগফল কি হয়? অপৰিমেয় সংখ্যা। চ' এইটোও শুদ্ধ। চ' আমি দুটা বস্তু পালোঁ, এটা হ'ল উক্তি আৰু যুক্তি। উক্তিও শুদ্ধ, যুক্তিও শুদ্ধ। অপশ্যন কেইটা চাবা এতিয়া কি কৈছে। এ আৰু আৰ উভয়ে শুদ্ধ আৰু আৰ হৈছে এৰ শুদ্ধ ব্যাখ্যা। এ আৰু আৰটো শুদ্ধ পালোঁ, কিন্তু সেইবুলি আৰ এইটো কি এৰ শুদ্ধ ব্যাখ্যা হয় নেকি? এটা পৰিমেয় আৰু অপৰিমেয় সংখ্যাৰ যোগফল অপৰিমেয় বুলি ৰুটটো অপৰিমেয় হয় নেকি? নহয়। চ' সেইকাৰণে এই অপশ্যনটো আমাৰ কি হ'ব? নহ'ব। নেক্সট কি দিছে এ আৰু আৰ উভয়ে শুদ্ধ কিন্তু আৰ এৰ শুদ্ধ ব্যাখ্যা নহয়। এইটো হ'ব আমাৰ শুদ্ধ এনচাৰ। কাৰণ কিয় এও শুদ্ধ আৰো শুদ্ধ কিন্তু আৰ এৰ শুদ্ধ ব্যাখ্যা নহয়। চ' সেইকাৰণে আমাৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন বি। এতিয়া আমি 2 নম্বৰ কুৱেশ্যনলৈ যাম। চ' চাওঁ আহা 2 নম্বৰ কুৱেশ্যনটো কি আছে। 2 নম্বৰ কুৱেশ্যনত আছে উক্তিয়ে x⁴ - x³ + 2x + 1 বহুপদৰ মাত্ৰা হয় না? এইটোত এই ৰাশিটোত এই বহুপদ ৰাশিটোত মাত্ৰা 4 এইকাৰণে হ'ব কাৰণ কি আমি মাত্ৰা কাক বুলি জানো? এটা তোমাৰ বহুপদ ৰাশিত চলকৰ যিটো সৰ্বোচ্চ মান থাকে সেইটোৱে মাত্ৰা হয়। যেনে এইটো 4, 3 আৰু এইটোত 1 আছে, ডেট মিনছ 4টো হায়েষ্ট। চ' সেইকাৰণে মাত্ৰাও কি হৈছে 4। চ' এইটো শুদ্ধ। যুক্তিত কি আছে চোৱা, চলকৰ সৰ্বোচ্চ ঘাত 4 সেয়েহে বহুপদটোৰ মাত্ৰা 4। তাৰমানে কি বুজি পালোঁ? চলকৰ সৰ্বোচ্চ ঘাত 4 হোৱাৰ কাৰণে মাত্ৰা 4। এইটোক কি কৰিছে? প্ৰপাৰ এক্সপ্লেনেশ্যন কৰিছে। এইটো যুক্তিটো উক্তিটোৰ কি শুদ্ধ ব্যাখ্যা। চ' আমাৰ কি হ'ব? এ আৰু আৰ উভয় শুদ্ধ আৰু আৰ হৈছে এৰ শুদ্ধ ব্যাখ্যা। চ' আমাৰ এনচাৰ হ'ব এ। নেক্সট কুৱেশ্যন চাওঁ কি কৈছে। কুৱেশ্যন নম্বৰ 3, যদি এটা চতুৰ্ভুজত তিনিটা কোণ ক্ৰমে 130, 70 আৰু 60, তেন্তে চতুৰ্থটোৰ মাপ কিমান? 100। এতিয়া চোৱা আমি চতুৰ্ভুজৰ চাৰিটা কোণৰ সমষ্টি কিমান? 360 বুলি জানো। এইকেইটা যোগ কৰাচোন, এই তিনিটা 130 আৰু 70 যোগ কৰিলে কিমান হয়? 200। 200 আৰু 60 যোগ কৰিলে কি হয়? 260। তেনেহ'লে চতুৰ্থ কোণটো কিমান হ'ব? 360ৰ পৰা যদি 260 বাদ দিয়া কিমান হয়? 100। ডেট মিনছ এইটো 100 হৈছে, তাৰমানে এইটো শুদ্ধ। নেক্সট কি কৈছে? চতুৰ্ভুজৰ এইটো কোণ হ'ব। কোণ কেইটাৰ সমষ্টি? 360 ডিগ্ৰী। এইটো 360 ডিগ্ৰী বুলিয়েই এই তিনিটা দিয়াৰ পিছত চতুৰ্থ কোণটো এইটো ওলাইছে। ডেট মিনছ এইটো কি হ'ব? ইয়াৰ শুদ্ধ ব্যাখ্যা। এ আৰু আৰ উভয় শুদ্ধ আৰু আৰ হৈছে ইয়াৰ শুদ্ধ ব্যাখ্যা। চ' ইয়াতেও কি হ'ব? অপশ্যন এটো হ'ব শুদ্ধ এনচাৰ। নেক্সট কুৱেশ্যন নম্বৰ 4, চোৱা ইয়াতে কি দিছে কুৱেশ্যন নম্বৰ 4ত। উক্তিয়ে এ 0,12 বিন্দুটো y অক্ষৰ ওপৰত অৱস্থিত। এতিয়া চাওঁ আমি যদি এইটো অৱস্থিত হয়, তথাপি চিত্ৰ দি তোমালোকক বুজাই দিছোঁ। এইটো হ'ল আমাৰ y এক্সিছ, এইটো x এক্সিছ, দিছ ইজ x ডেছ অ' দিছ ইজ y ডেছ। এতিয়া চোৱা 0,12 বিন্দুটো ক'ত থাকিব? 0 তাৰপিছত 12 পজিটিভ, তাৰমানে ধৰি লোৱা ইয়াতে ক'ৰবাত থাকিব। দিছ ইজ 0,12 y অক্ষৰ ওপৰত আছে। ডেট মিনছ এইটো শুদ্ধ। y অক্ষৰ ওপৰত থকা সকলো বিন্দুৰ ভোজ 0। আমি এইটো আগতেও পাইছোঁ যে y অক্ষৰ ওপৰত থকা, চোৱা y অক্ষৰত ওপৰত থকা যিকোনো বিন্দু হ'বলৈ হ'লে ইয়াৰ ভোজ কি হ'ব লাগিব? 0 হ'বই লাগিব। ইয়াতেও হ'ব পাৰে, ইয়াতেও হ'ব পাৰে, ইয়াতেও হ'ব পাৰে, কিন্তু
ভুজটো 0 হ'লেহে y অক্ষৰ ওপৰত থাকিব দ্যাট মিন্স এইটো ইয়াৰ কি শুদ্ধ ব্যাখ্যা সো ইয়াতেও কি হ'ব আমাৰ 4 এ হ'ব কি আমাৰ এনসার যে এ আৰু আর উভয় শুদ্ধ আৰু আর হৈছে এর শুদ্ধ ব্যাখ্যা এটা লেটস go to next question that is question number 5 5ত কি কৈছে y = 6 লেখৰ ৰেখাডাল মূলবিন্দুৰ পৰা 6 একক দূৰত্বত y অক্ষৰ সমান্তৰাল নে মূলবিন্দুৰ পৰা 6 একক দূৰত্বত x অক্ষৰ সমান্তৰাল নে x অক্ষত 6 একক দূৰত্ব ছেদ কৰে নে 6 এককত দুয়োটা লক্ষ্য ছেদ কৰে তে চাও আহা সো ফার্স্ট আমি কি কৰিম সো আগৰ নিচিনা এনেকে এটা এনেকে এক্সিস আঁকি ললো সো দিস ইজ x y so this is y dash and this is x আর এতে কি আছে 0 so x = 6 লেখৰ ৰেখাডাল কেনেকৈ হ'ব y = 6 y = 6 মানে কি y এর মান কি হ'ব 6 হ'ব তুমি x এর মান যেটো নলও কিও সো ধৰি ললো ইয়াতে কৰবাত 6 আছে দ্যাট মিন্স ইয়াতে ইফালে 2 ললেও 6 হ'ব ইয়াতে ইফালে -4 ললেও 6 হ'ব জি নলও কিও y এর মানটো 6 হ'ব দ্যাট মিন্স লেখডাল কেনেকৈ হ'ব এনেকুৱা সমান্তৰাল বুজি পাইছা কাৰ সমান্তৰাল হ'ব x অক্ষৰ সমান্তৰাল হয় না নাই x অক্ষৰ কি হ'ব সমান্তৰাল হ'ব সো কেনে কি হ'ব এটো মূলবিন্দুৰ পৰা 6 একক দূৰত্বত x অক্ষৰ সমান্তৰাল সো পাছৰ অপচনটো কি হ'ব b সো এটো কি হৈছে y = 6 দ্যাট মিন্স আমি যদি এনেকে গ্ৰাফ আকতে যে ল বিন্দু সো এটো x এটো y তার মানে এতে 6 6 6 হবে এতে জি ইচ্ছা দিয়া 0 দিলে 6 -1 দিলে 6 এতে 3 দিলে 6 সো 0 দিলে 6 -1 দিলে 6 3 দিলে 6 এনেকে আহিব দ্যাট মিন্স কার সমান্তৰাল হ'ব x অক্ষৰ সমান্তৰাল আৰু মূলবিন্দুৰ পৰা কিমান দূৰত্বত এইখিনি কিমান দূৰত্বত মূলবিন্দুৰ পৰা 6 একক দূৰত্বত অৱস্থিত হ'ব সো বুজি পালা সো মূলবিন্দুৰ পৰা 6 একক দূৰত্বত x অক্ষৰ সমান্তৰাল নেক্সট কোৱেশ্চন দ্যাট ইজ কোৱেশ্চন নম্বৰ 6 ওয়া 2x minus y = 4 রৈখিক সমীকৰণৰ লেখডাল x অক্ষত ছেদ কৰা বিন্দুটো হল x অক্ষত ছেদ কৰা বিন্দু এতে চোৱা তুমি এনেকে বিন্দু কেটা চাইও গম পাবা x অক্ষত ছেদ কৰা বিন্দু কৈছে তেনেহলে কি হ'ব লাগিব তোমাৰ y স্থানাঙ্ক কি হ'ব লাগিব 0 হ'ব লাগিব হয়না ইয়াতে আগত যিকোনো থাকিব পাৰে কিন্তু y স্থানাঙ্ক কি হ'ব এইটো 0 হ'ব সো চাইলো হেতু কেনে কোনটো আছে এইটো আৰু এইটো আছে ইয়াতে এইটো এনেই নহব এইটো এনেই নহব কাৰণ কিয় y স্থানাঙ্ক 0 হ'ব লাগিব এতে এই দুটাৰ ভিতৰত হেতুৱে শুদ্ধ হ'ব যেটো তুমি ইয়াতে বহাই দিলে স্যাটিসফাই হয় লেফট হ্যান্ড সাইড = রাইট হ্যান্ড সাইড স্যাটিসফাই হয় এটা সব বহাই চোৱাচোন সো প্ৰথমটো হল x এর মান দ্বিতীয়টো y এর মান সো x এর মান যদি তুমি -2 বহাই দিয়া 2 * -2 তাৰ পিছত y এর মান 0 2 * -2 মানে এটো যে -4 হ'ব -4 আৰু 4 একে নেকি নহয় দ্যাট মিন্স এটো নহব দ্যাট মিন্স এটো চকুমুদি হ'ব এনে বহাইও চাব পাৰা x এর মান 2 দিয়া 2 * 2 4 -0 that is 4 left hand side = right hand side so এটো आंसर শুদ্ধ आंसर হ'ব 2,0 so next question 2 that is question number 7 7 চোৱা কি কৈছে যদি এটা সামান্তৰিকৰ এটা কোণ সৰু কোণটোৰ দুগুণতকৈ 24 ডিগ্ৰী কম হয় তেন্তে সামান্তৰিকৰ ডাঙৰ কোণটোৰ মাপ হ'ব কোনে এটা কোণ সৰু কোণটোৰ দুগুণতকৈ দ্যাট মিন্স ডাঙৰ কোণটো সৰু কোণৰ দুগুণতকৈ 24 ডিগ্ৰী কম হয় সো আমি যদি চিত্ৰ আঁকো এনেকে দেখাব পাৰো তোমালোকৰ কাৰণে বুজাত সুবিধা হ'ব সে সৰু কোণটো এটো দেখাতে গম পাই এটো সৰু এটো ডাঙৰ কোণটো সৰু কোণৰ দুগুণতকৈ দ্যাট ইজ টুৱাইস x 24 ডিগ্ৰী কম এনেকুৱা সো আমি জানো কি সামান্তৰিকৰ সন্নিহিত কোণ দুটোৰ সমষ্টি কিমান হয় 180 ডিগ্ৰী সো এইটো প্লাস এইটো যোগ কৰিলে কিমান হ'ব 180 হ'ব লাগিব সো দ্যাট মিন্স x plus twice x minus 24 ডিগ্ৰী = কিমান হ'ব 180 ডিগ্ৰী হ'ব সো twice x plus x মানে 3x এটো হল -2 হেফালে গলে কি হৈ যাব প্লাস হৈ যাব প্লাস 24 180 আৰু 24 যোগ কৰিলে কিমান হয় এটো হল 4 এৰ শূন্য হাত থাকিল 1 2 204 ডিগ্ৰী সো x = what 204 3 এটো কাটি দিলে কিমান হ'ব 6 বাৰ যাব 18 হয় না 24 3 8 গুণ 24 68 ডিগ্ৰী সো আমাৰ x কোণটো হ'ব 68 ডিগ্ৰী কিন্তু আমাক কি কৈছে ডাঙৰ কোণটোৰ মাপ ডাঙৰ কোণটো কিমান
ডাঙৰ কোণটো 2x minus 24 এইটো কৰিলেও হ'ব বা যেহেতু দুটা যোগ কৰিলে 180 হয় 180 পৰা তুমি ডাইৰেক্ট যদি এইটো বিয়োগ কৰি দিয়া একে এনসাৰ পাবা তুমি 68 ক 2 দি পূৰণ কৰি 24 তাৰ পৰা বিয়োগ কৰিলে যি পাবা বা 180 পৰা 68 বাদ দিলে যি পাবা একে কথা কাৰণ এইটো হল সন্নিহিত কোণ সো আমি ডাইৰেক্ট কৰি দিও 180 পৰা 68 বাদ দিয়া কিমান থাকিব আমাৰ 10 পৰা গেল 2 এইটো হল 1 to 112 ডিগ্ৰী সো সি উইল বি দা right answer 112 ডিগ্ৰী এটা নেক্সট কোৱেশ্চন that is question number 8 to চাম আমি so next question that is question number 8 কি আছে -5,12 আৰু 7,12 বিন্দু দুটাৰ মাজৰ দূৰত্ব কিমান এটা চাও হা একেবাৰে সহজ সেনেকে দুটা আমি এক্সেস আকি ললো এটা হল -5,12 মাইনাস হলে ইফালে আহিব হয় না নেগেটিভ x এক্সিসত আহিব সে this is y and this is y dash সে ধৰি ললে এটো -5 তাৰ পিছত 12 কৰবাত ইয়াতে ধৰি ললো নেক্সট 7,12 that means 7 ইফালে যাব তাৰ পিছত 12 উঠিব সে this is 7 and this is 12 এই বিন্দুটো আৰু এই বিন্দু দুটাৰ মাজৰ দূৰত্ব এতে চাবা এইখিনি হয় না এইফালে কিমান আহিছে এইফালে আহিছে -5 এইফালে কিমান গৈছে 7 হয় না তেনেহলে এইখিনি দূৰত্ব যি কথা এই দূৰত্বখিনি একে সো এই বিন্দু দুটাৰ মাজৰ দূৰত্ব হৈছে তেনেহলে 7 আৰু 5 যোগ কৰিলে কিমান 12 এটো -5 যদিও এটো -5 কিন্তু কিমান দূৰত্ব আহিছে 5 একক দূৰত্ব আহিছে সো 7 একক যোগ 5 একক সো 5 + 7 12 that means কিমান হ'ব 12 একক দূৰত্ব আহিছে বুজি পাইছা 12 একক দূৰত্ব বিন্দু দুটাৰ মাজৰ এটা নেক্সট কোৱেশ্চন that is question number 9 question number 9 ত চোৱা যদি চিত্ৰ L parallel M L M ৰ সমান্তৰাল তেন্তে x নিৰ্ণয় কৰা চোৱা কোন কেটা কেনেকুৱা দিছে এটো 3y এটো এনেকুৱা এনেকে দিছে হয় না সো আমাৰ কি উলিয়াব লাগে x ৰ মান উলিয়াব লাগে এটা চোৱা এই কোণটো আৰু এই কোণটো কি কোণ আমাৰ এই দুটা আমাৰ কি কোণ বিপ্ৰতীপ কোণবোৰ কি থাকে বিপ্ৰতীপ কোণবোৰ সমান থাকে হয় না সো ইয়াৰে পৰা চাবা আৰু এইটো কি কোণ এই দুটা একান্তৰ কোণ সো ফাৰ্স্ট আমি এই দুটা সমান বহি লও যেহেতু L parallel M এডাল তিৰ্যক সো এইটো ইয়াৰ বিপৰীত কোণ দুটা সমান আৰু এইটো একান্তৰ কোণ দুটা সমান যেহেতু ইয়াতে y আছে সো ইয়াৰ পৰা আমি কি পাম y এর মানটো পাই যাম সো আমি ফার্স্ট এনেকে লিখো 3y = twice y plus কি 25 ডিগ্ৰী সো এটো কিমান হ'ব 3y twice y ফেলা না minus twice y = 25 বা y = কিমান হ'ব 25 ডিগ্ৰী সো y = কি বলা 25 ডিগ্ৰী এতিয়া এই y এর মানটো আমি ইয়াতে বহাই দিম ইয়াতে বহাই দিলে কিমান হ'ব এটো আমাৰ কিমান আছে twice y plus 25 আছে হয় না সো 2 into y এর মান কিমান 25 plus 25 সো 25 দুগুণ 50 আৰু 25 কিমান হয় 75 75 ডিগ্ৰী সো এইখিনি ক্যালকুলেশন কৰাৰ পিছত আমি কিমান পালো 75 ডিগ্ৰী বুলি পালো এটা চোৱাচোন এইটো আৰু এইটো কি বিপৰীত কোণ সো এইটো আৰু এইটো সমান হ'ব that means x plus 15 = 75 ডিগ্ৰী বুলি আমি লিখব পাৰো হয় না সো এটা এনেকে লিখিম আমি therefore আমি কি লিখব পাৰো এইটো x plus 15 = 75 ডিগ্ৰী সো x = 75 minus এইটো এফালে ললে কি হ'ব মাইনাস হ'ব সো 75 এর পৰা 15 বাদ দিলে কিমান থাকে 60 ডিগ্ৰী সো a will be the right option that is 60 ডিগ্ৰী বুজি পালা সো এনেকে ধুনিয়াকে স্টেপ বাই স্টেপ কৰিলে আৰামত বুজি পাবা সো নেক্সট কোৱেশ্চন that is question number 10 লৈ যাম আমি এবাৰ সো কোৱেশ্চন নম্বৰ 10 ত এটা চিত্ৰ আছে কি আছে চোৱা ভালকে যদি চিত্ৰ L parallel M তেন্তে x = what চিত্ৰত L parallel M তেনেহলে এই x ৰ মানটো লাগে একেবাৰে সহজ এটো দুটা উপায় কৰিব পাৰি আমি সহজটো কৰিম এতে চাবা এইটো হল আমাৰ
যদি কল্পনা কৰা এইটো এইটো এটা কি আমাৰ এটা ত্ৰিভুজ হৈছে হয় না এই ত্ৰিভুজটোৰ এইটো কি এটা বহিকোণ আমি কি জানো ত্ৰিভুজৰ বহিকোণ দূৰৱৰ্তী অন্তঃকোণৰ মাপৰ সমষ্টি সমান তেনেহ'লে চাবা বহিকোণৰ মাপ দূৰৱৰ্তী অন্তঃকোণ দুটাৰ সমষ্টি সমান দ্যাট ইজ এটা হ'ল এক্স নট এক্স ডিগ্ৰী এটা হ'ল এক্স আৰু এটা কি এই কোণটোৰ মান কিমান হ'ব এই কোণটোৰ মান হ'ব কিমান চোৱা ইয়াতে এটা চিন দি আছে এইটো চিন মানে কি বুজা লম্ব 90 ডিগ্ৰী সো এইটো 90 হ'লে ওপৰটো কিমান হ'ব অটোমেটিক 90 হ'ব সো দিস উইল বি x + 90 সো x এর মান কিমান ইজিলি ওলাই যাব 90 টো এফালে ঠেলি দিয়া মাইনাস হৈ যাব সো 125 ডিগ্ৰী মাইনাস 90 ডিগ্ৰী সো কিমান হ'ব 125 পৰা 90 বাদ দিলে কিমান থাকে 65 ডিগ্ৰী বুজি পালা সো অপশন ক'ত আছে আমাৰ সি সো দিস ইজ দা right answer that is 65 degree so next question that is question number 11 ত কি কৈছে চোৱা চিত্ৰত BC parallel PQ BC PQ ৰ সমান্তৰাল BP আৰু CQ ও বিন্দুত কাটিছে so BP আৰু CQ এত ও বিন্দুত কাটিছে যদি x + y x আৰু y কোণটো যোগ কৰিলে 80 ডিগ্ৰী হয় আৰু x ৰ পৰা y বাদ দিলে যদি 50 হয় তেনেহলে z ৰ মান that is এইটো উলিয়াব লাগে একেবাৰে সহজ এটা চাবা এইটো কেনে কৰিম যেহেতু এইটোৰ প্যাৰেলাল PC তিৰ্যক সো এইটো আৰু এইটো কি হ'ব একান্তৰ কোণ দ্যাট মিন্স একান্তৰ কোণৰ সমান সো এইটো হ'ব y এতিয়া চোৱা x + y = 80 আমি এইটো নোহাকে কৰিব পাৰিম এইটো কনফিউজ কৰাৰ কাৰণে দিছে x + y = 80 দ্যাট ইজ x + y এই দুটা কোণ যোগ কৰিলে কিমান হয় 80 ডিগ্ৰী এতিয়া এই ত্ৰিভুজটোলৈ কল্পনা কৰাচোন এইটো দ্যাট ইজ ত্ৰিভুজ OBC কি আছে ত্ৰিভুজৰ তিনটা কোণৰ সমষ্টি 180 ডিগ্ৰী দ্যাট মিন্স এইটো যোগ কৰিলে 180 ডিগ্ৰী হ'ব লাগিব এই দুটা যোগ কৰিলে 80 ডিগ্ৰী আছে তেনেহলে 180 ৰ পৰা এই 80 টো বাদ দিলে কি পাম এই কোণটো পাই যাম দ্যাট মিন্স 100 ডিগ্ৰী এতিয়া এইটো কোণ এইটো কোণ কি সমান কাৰণ এইটো কি বিপৰীত কোণ সো এই z কোণটো কিমান হ'ব 100 ডিগ্ৰী সো the answer will be D 100 ডিগ্ৰী এতিয়া let's go to next question that is question number 12 এতে কি দিয়া আছে চোৱা যদি 8 to the power x plus 1 is equal to 64 তেন্তে 3 to the power twice x plus 1 is equal to কিমান হ'ব 1 নে 3 নে 9 নে 27 একেবাৰে ইজি সো 8 to the power x plus 1 is equal to 64 আছে ইয়াতে ভূমি কিমান আছে 8 ইয়াতে 64 হয় না সো বেস দুটা দ্যাট ইজ ভূমি দুটা আমি কি কৰিম সমান কৰিম সো 64 ক কি লিখিব পাৰি আমি ভূমি যদি 8 বনাও 8 স্কয়ার সো যদি ভূমি একে হয় তেনেহলে পাওয়ার দুটা দ্যাট ইজ সূচক কি হ'ব আমাৰ সমান বুলি লিখিব পাৰি হয় না পাইছো আমি সো x + 1 = কিমান হ'ব 2 হ'ব সো x = 2 - 1 দ্যাট ইজ 1 সো x ৰ মান আমি কিমান পালো 1 পালো সো ইয়াতে আমি কি বহাই দিম মানটো বহাই দিম চোৱা সো 3 to the power কি আছে twice x plus 1 আছে দ্যাট ইজ 3 to the power 2 into x ৰ মান কিমান এইটো 1 plus 1 সো কিমান হ'ব 2 into 1 plus 1 মানে 3 সো 3 কিউব মানে কি 3 3 গুণ 9 3 9 গুণ 27 সো the answer will be D 27 এতে আছে question number 13 next question x to the power -1 plus y to the power -1 এতে এটা -1 ৰৈ গৈছে দিয়া পাৱাৰ -1 ইমানক সৰল কৰিলে কি হ'ব সো এটো কেনে কৰিম একেবাৰে ইজি x to the power -1 plus y to the power -1 to the power whole -1 আমি এনেকুৱা পাইছিলো হয়না x to the power -1 মানে কি লিখিব পাৰি 1/x লিখিব পাৰি সূচকত পাইছিলো আমি বা x to the power -n মানে কি 1/x to the power n সো এটোকো প্ৰথমত হেনেকে কৰি লও 1/x to the power -1 plus y to the power -1 সো এটো কি কৰিম সো x to the power -1 মানে কি 1/x y to the power -1 মানে কি 1/y সো এটো আমি কেনেকে লিখিব পাৰি 1 এটোৰ লসাগু কি x আৰু y লসাগু x পূৰণ হয় সো x কাটা যাব থাকিব y into y 1 that is y কাটা যাব থাকিব x কাটা যাব মানে কি x ও y দি হৰণ কৰিলে কিমান থাকিব x থাকিব সো x দি ওপৰত টু দি পূৰণ সো দিস ইজ সো এটো যদি আমি ভাঙি দিও কিমান হ'ব এটো 1 into ওপৰত যাব xy তলত আহিব x plus y so is equal to xy by x plus y এটো পালো that means xy by x plus y
এইটো হ'ল আমাৰ 13 নম্বৰৰ এনসাৰ এতিয়া নেক্সট কোৱেশ্চন that is question number 14 একেবাৰে সহজ এইটো চোৱা ও কেন্দ্ৰবৃত্তৰ এ বি এডাল ব্যাক সো এংগেল এ চি বিৰ মান হ'ব এই কোণটো লাগে চোৱা এইটো যদি ব্যাক হয় তেনেহলে এংগেল এইটো এটা কি এই পোরশনটো এটা কি অর্ধবৃত্ত বুলি কোৱা হয় না আৰু অর্ধবৃত্তত অৱস্থিত কোণৰ মান কি 90 ডিগ্ৰী হয় না এইটো এটা অর্ধবৃত্তত অৱস্থিত বৃত্তস্থ কোণৰ মাপ কিমান 90 ডিগ্ৰী সো এংগেল এচিবি কিমান হ'ব চকুমুদি 90 হ'ব নেক্সট কোৱেশ্চন দ্যাট ইজ কোৱেশ্চন নম্বৰ 15 ও কেন্দ্ৰবৃত্তৰ এ বি এডাল ব্যাক সেম আগৰটো নিচিনাই সো এংগেল এচিবি অর্ধবৃত্তস্থ কোণ সো এচিবি অর্ধবৃত্তস্থ কোণ সো এই কোণটোৰ মান আমি কি জানো অৰ্ধবৃত্তস্থ হোৱাৰ লগে লগে 90 ডিগ্ৰী হৈ যাব এংগেল এ 40 এ কিমান বুলি কৈছে 40 বুলি কৈছে তেনেহলে এ বি সিৰ মান কিমান এ বি সিৰ মান কিমান এতিয়া এই তিনটা যোগ কৰিলে 180 ডিগ্ৰী হ'ব লাগিব এই দুটা যোগ কৰিলে কিমান হ'ল 90 আৰু 40 যোগ কৰিলে 130 তেনেহলে এইটো চকুমুদি কিমান হ'ব 50 ডিগ্ৰী সো ক'ত আছে সো বি উইল বি দা ৰাইট এনসাৰ এতিয়া নেক্সট কোৱেশ্চন দ্যাট ইজ কোৱেশ্চন নম্বৰ 16 ত্ৰিভুজ এ বি সিৰ এডি মধ্যমা সো এটা ত্ৰিভুজ ধুনীয়াকৈ এনেকৈ আঁকি ল'লোঁ সে দিছ ইজ এ বি চি যদি কালি এ বি ডি মধ্যমা বুলি কৈছে মধ্যমা হ'লে ইয়াৰ মাজৰ বিন্দু সো দিছ ইজ ডি যদি কালি এ বি ডি দ্যাট মিন্স এইখিনি পোর্শন 10 সেন্টিমিটার স্কোয়ার তেন্তে কালি এ ডি সি কিমান 6 হ'ব না 10 হ'ব না 16 না 12 এটা চোৱা তোমালোকে পাইছা ত্ৰিভুজৰ মধ্যমা ত্ৰিভুজটোক দুটা সমান কালি বিশিষ্ট ত্ৰিভুজত বিভক্ত কৰে সো এইটোৰ কালি যিমান হ'ব এইটোৰ কালি সিমান এইটো যদি 10 হয় সো এইটোৰ 10 হ'ব সো এইটোৰ 10 আছে কাৰণে এই ফালৰটো দ্যাট ইজ এ ডি সি এইটো কি হ'ব 10 সেন্টিমিটাৰ হ'ব নেক্সট এটা ত্ৰিভুজৰ ভূমি 10 সেন্টিমিটাৰ আৰু উচ্চতা 20 সেন্টিমিটাৰ হলে ত্ৰিভুজটোৰ কালি আমি কি জানো যদি ভূমি আৰু উচ্চতা দিয়া থাকে ত্ৰিভুজৰ কালি কি হয় হাফ ইনটু ভূমি পূৰণ উচ্চতা 20 দুটা সেন্টিমিটাৰ আছে দ্যাট মিন্স সেন্টিমিটাৰ স্কয়াৰ সো এইটো কাটি দিয়া 5 20 গুণ কিমান 100 সেন্টিমিটাৰ স্কয়াৰ কোনটো আছে এইটো 100 সেন্টিমিটাৰ স্কয়াৰ নেক্সট কোৱেশ্চন দ্যাট ইজ কোৱেশ্চন নম্বৰ 18 এ বি সি ত্ৰিভুজৰ ই আৰু এফ কমে এ বি আৰু এ সি বাহুৰ মধ্যবিন্দু হলে তলৰ কোণটো সত্য একেবাৰে সহজ এবাৰ তোমালোকে পাইছাই সো দিছ ইজ ত্ৰিভুজ এ বি সি ই আৰু এফ এ বি আৰু এ সিৰ মধ্যবিন্দু সো এ বি মধ্যবিন্দু হল ই আৰু এ সিৰ মধ্যবিন্দু হল এফ তেনেহলে কৈছে তলৰ কোণটো সত্য ই এফ প্যাৰেলাল বি সি ই এফ প্যাৰেলাল এ সি দ্যাট মিন্স এটো জয়েন কৰিছে আৰু ই এফ প্যাৰেলাল এ বি প্যাৰেলাল এ সি তোমালোকে পাইছা ত্ৰিভুজৰ যিকোনো দুটা বাহুৰ মধ্যবিন্দু সংযোগী ৰেখাখণ্ড তৃতীয় বাহুৰ সমান্তৰাল তাৰমানে এইটো আৰু এইটোৰ মধ্যবিন্দু যোগ কৰিলে এইটোৰ সমান্তৰাল হ'ব যদি এইটো আৰু এইটোৰ মধ্যবিন্দু যোগ কৰা তেনেহলে এইটোৰ সমান্তৰাল হ'ব তেনেহলে এই দুটা বাহু তৃতীয় বাহু হল বিসি দ্যাট মিন্স ই এফ প্যাৰেলাল কি হ'ব বিসি হ'ব ক'ত আছে ই এফ প্যাৰেলাল বিসি সো এ উইল বি দা রাইট অ্যান্সার সো নেক্সট কোয়েশ্চন নাম্বার 19 পি কিউ আর ত্রিভুজৰ এস আৰু টিউ কমে পি কিউ আৰু পি আৰৰ মধ্যবিন্দু হলে আৰু কিউ আৰ ইকুয়াল টু 10 সেন্টিমিটার হলে এস টিৰ মান কিমান আগৰটোৰ নিচিনাই সে দিস ইজ পি কিউ আর ত্রিভুজ এস আৰু টি কাৰ কাৰ মধ্যবিন্দু পি কিউ আৰু পি আৰ সো পি কিউ আর এস আৰু এইটো হল টি কিউ আৰ ইকুয়াল টু 10 এইখিনি 10 সেন্টিমিটার তেনেহলে এস টিৰ মান কিমান এইটো জয়েন কৰিব লাগিব আমি পাইছো যে কি এই দুটা মধ্যবিন্দু যদি যোগ কৰা এইটো এইটোৰ সমান্তৰাল প্লাস এইটো ইয়াৰ আধা দ্যাট ইজ এস টি ইকুয়াল টু হাফ অফ কিউ আৰ এবাৰ আমি প্ৰমাণ কৰিছো হয় না সো হাফ অফ কিউ আৰ কিমান 10 দিয়া আছে সো 5 সেন্টিমিটার হ'ব সো দিস উইল বি হোৱাট এইটো কাটি দিলে কি এইটো হল 5 সেন্টিমিটার নেক্সট একেবাৰে সহজ এ বি সি ত্ৰিভুজৰ এ 60 বি হলে এ চি বি কিমান এ চি বি কিমান 60 আৰু 50 যোগ কৰা 110 তেনেহলে 180 হোৱাতে কিমান লাগে 70 সো এ উইল বি দা রাইট অ্যান্সার নেক্সট কোয়েশ্চন নাম্বার 21 তলৰ কোণটো সমীকৰণ লেখ মূল বিন্দুৰ মাজেৰে যাব সো মূল বিন্দুৰ মাজেদি যাব লগা হলে কি হ'ব লাগে আমাৰ স্ট্যান্ডার্ড ইকুয়েশন হল দুটা চলকযুক্ত ax + by + c = 0 মূল বিন্দুৰ মাজেদি যাব লগা হলে কি হয় আমাৰ এই c সমান সমান কি হ'ব লাগে 0 হ'ব লাগে এই যে হল স্ট্যান্ডার্ড ইকুয়েশন ax + by + c হয় না সো ইয়াৰ c = 0 হলে কি হ'ব আমাৰ এই মূল বিন্দুৰ মাজে যাব সো এইটো
এনেই নহ'ব এইটো এটা চলক আছে এইটোও নহ'ব এইটো হ'ব চোৱা ax প্লাছ by চিটো নাই ইজ ইকুৱেল টু 0 চ' এইটো হ'ব ৰাইট আনচাৰ এইটো নহয় কাৰণ কি এইটোত কি আছে ইয়াতে 2 আছে ইয়াতে কি হ'ব লাগিব 0 হ'ব লাগিব c 0 হ'ব লাগিব এইটো কেনেকৈ লিখিব পাৰি আমি x প্লাছ y মাইনাছ 2 ইকুৱেল টু 0 লিখিব পাৰি চ' ইয়াতে c মানে কিমান ইয়াতে c মানে মাইনাছ 2 c মানে 0 হ'ব লাগিব চ' আমাৰ এইটো হ'ব শুদ্ধ উত্তৰ নেক্সট মূলবিন্দু আৰু 3,-3 বিন্দুৰে যোৱা ৰেখাৰ সমীকৰণ হ'ল বিৰাট ইণ্টাৰেষ্টিং কুৱেশ্যন চোৱা মূলবিন্দু আৰু 3,-3 বিন্দুৰে যোৱা ৰেখাৰ সমীকৰণ হ'ল চ' মূলবিন্দুৰ স্থানাংক কিমান 0 0 চ' এনেকুৱা এটা সমীকৰণ লাগিব যিটো এইটোৰ মাজেদিও যায় এইটোৰ মাজেদিও যায় ডেট মিনছ সেই সমীকৰণডালত তুমি x = 0 y = 0 বহালেও লেফ্ট হেণ্ড চাইড ৰাইট হেণ্ড ছেটিছফাই কৰিব লাগিব আৰু x = 3 y = -3 বহালে ইকুৱেশ্যনটো ছেটিছফাই কৰিব লাগিব চ' এনেকুৱা কোনটো ইকুৱেশ্যন চাই ল'ব লাগিব আমাৰ চাবা x plus y is equal to 0 that means এতে 0 বহাই দিয়া y 0 বহাই দিয়া satisfy কৰে a 3 বহাই দিয়া y - 3 বহাই দিয়া satisfy কৰে that means আমাৰ শুদ্ধ উত্তৰ কোনটো হ'ব এইটো হ'ব বাকি কেইটা নিমিলে চোৱা এতে 0 দিলা y 0 এইটো মিলিল কিন্তু এইটো নিমিলে চোৱা এইটো 3 এইটো -3 নহব এইটো xy x পূৰণ y 0 এইটো তো নহবই চোৱা এইটো 0 হ'ব কিন্তু 3 * -3 মানে কি -9 নহব সো এইটো আমাৰ কি হ'ব নহব সো নেক্সট 23 নম্বৰ তলৰ কোনটো বিন্দু x অক্ষৰ আটাইতকৈ ওচৰত অৱস্থিত এনেও চাব পাৰা বা এনেকৈ আঁকিও চাব পাৰা 7 - 2 এইটো হ'ল আমাৰ x এক্সিস এটাই দিলোঁ y এক্সিস 7 - 2 দ্যাট মিন্স 7 এইফালে যাব তাৰপিছত -2 এনেকৈ তাৰপিছত 6 - 3 এনেকৈ 6 যাব 7 - 2 হয় না দ্যাট মিন্স তলৰ পিনে আহিব তাৰপিছত 6 - 3 এনেকৈ আহিব তাৰপিছত -4 6 -4 6 ওপৰত উঠি যাব তাৰপিছত 8 এইফালে তাৰপিছত 4 তেনেহ'লে কোনটো বিন্দু আটাইতকৈ ওচৰত এই বিন্দুটি আটাইতকৈ ওচৰত কোনটো এই বিন্দুটো হ'ল কি 7 - 2 চ' দিছ উইল বি দ্য ৰাইট এনচাৰ আমাক কৈছে x অক্ষৰ কোনটো আটাইতকৈ ওচৰত অৱস্থিত এইটো আমাৰ x অক্ষৰ আটাইতকৈ ওচৰত অৱস্থিত নেক্সট কুৱেশ্যন নম্বৰ 24 যিবোৰ বিন্দু মূল বিন্দুৰ বাহিৰে ভুজ আৰু কোটি একে সেই বিন্দুবোৰৰ কোনটো চুকত অৱস্থিত চাবা মূল বিন্দুটো বাদ দি গৈছে মূল বিন্দুৰ বাহিৰে ভুজ আৰু কোটি একে হ'ব লাগিব দ্যাট মিন্স ভুজ আৰু কোটি একে মানে কি যদি 2 ভুজ হয় কোটিও 2 হ'ব লাগিব যদি -2 হয় কোটিও -2 হ'ব লাগিব তেনেহ'লে সেই বিন্দুবোৰ কোনটো চকত আছে একেবাৰে ইজি চোৱা তোমালোকে বুজিয়ে পাবা এইটোত কি দুটা প্লাস প্লাস এইটোত মাইনাস প্লাস এইটোত মাইনাস মাইনাস এইটোত প্লাস মাইনাস তোমালোকে গম পালা তেনেহ'লে স্থানাংক কেনেকৈ হ'ব লাগিব হয় দুটা প্লাস হ'ব লাগিব আৰু নহ'লে দুটা মাইনাস হ'ব লাগিব সো দুটা প্লাস থাকা এইটো এটা আছে আৰু দুটা মাইনাস থাকা এইটো এটা আছে তেনেহ'লে তাৰ ভুজ আৰু কোটি কি হ'ব একে একে হ'ব সো এইটো হ'ল ফার্স্ট কোয়াড্রেন্ট এইটো সেকেন্ড কোয়াড্রেন্ট এইটো তৃতীয় চুক এইটো চতুৰ্থ চুক সো দ্যাট মিন্স ফার্স্ট আৰু থার্ড সো অ্যান্সার হ'ব প্ৰথম আৰু তৃতীয় চুকত এনেকুৱা বিন্দু একমাত্ৰ প্ৰথম আৰু তৃতীয় চুকতে থাকে নেক্সট অশূন্য ধ্ৰুৱক বহুপদৰ শূন্য এইটো কনফিউজ কৰাৰ কাৰণে এইটো কোৱেশ্চন দিয়ে এইটো অ্যান্সার মনত ৰাখিবা অশূন্য ধ্ৰুৱক বহুপদৰ কোনো কি নাই শূন্য নাই সো এটাও নাই সো আজিলৈ ইমানতে এৰিলোঁ সো মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু নিজৰ সহপাঠীৰ লগতো শ্বেয়াৰ কৰিবা তোমালোকে লাইক কমেণ্ট কৰিবা তোমালোকৰ একোটা লাইক কমেণ্ট মোক এনেকুৱা আৰু ভিডিঅ' বনাবলৈ অনুপ্ৰাণিত কৰে থ্যাংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ' আৰু এতিয়াৰ পৰা এনুৱেল পৰীক্ষাটো শেষ হোৱাৰ পিছে পিছে মই ক্লাছ 10ৰ ভিডিঅ' দিয়া আৰম্ভ কৰিম থ্যাংক ইউ